নমস্কাৰ এই মুহূৰ্তে আই পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 29 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ 39 লাখ মহিলাক দিয়া হৈছে লাখ লাখ টকাৰ প্ৰপত্ৰ হয় 39 লাখ মহিলাক কিন্তু প্ৰপত্ৰ দিয়া হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত দি থকা হৈছে এই প্ৰপত্ৰসমূহ এই মুহূৰ্তলৈকে 25 লাখ মহিলাই লৈছে প্ৰপত্ৰ হয় 25 লাখ মহিলাক কিন্তু ইতিমধ্যে প্ৰপত্ৰ বিতৰণ কৰা হৈছে হিগ্ৰে আৰু লাখ লাখ মহিলাক দিয়া হ'ব জিলাই জিলাই প্ৰপত্ৰ প্ৰত্যেক জিলাই জিলাই কিন্তু এই প্ৰপত্ৰ দিয়াৰ অনুষ্ঠান পাতিছে জিলাই জিলাই বিতৰণ কৰা হৈছে এই প্ৰপত্ৰসমূহ জিলাৰ যে গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত এই প্ৰপত্ৰসমূহ বিতৰণ কৰা হৈছে প্ৰপত্ৰ লোৱা মহিলাই হিগ্ৰে হাজু কৰি ৰাখক এইসমূহ নথিপত্ৰ হঠাৎ এটা নিৰ্দিষ্ট দিন ঘোষণা কৰা হ'ব যিসকলে প্ৰপত্ৰ লৈছে সেইসকলে প্ৰপত্ৰখিনি হাজু কৰি ৰাখক হঠাৎ এটা নিৰ্দিষ্ট দিনতে মহিলাসকলে জমা দিব লাগিব সেই প্ৰপত্ৰসমূহ হাজু কৰি ৰাখক আপোনাৰ সকলো নথিপত্ৰ আপোনাৰ যি নথিপত্ৰ আছে সেই সকলো কিন্তু হাজু কৰি ৰাখক ৰেডি কৰি ৰাখক প্ৰপত্ৰৰ সৈতে গাঁঠি দিয়ক আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক আপোনাৰ এই ডকুমেণ্টছখিনি আপুনি আপোনাৰ সেই নথিপত্ৰসমূহ সৈতে গাঁঠি দিয়ক যোগ্য হিতাধিকাৰী বিবেচিত হ'লে লাভ কৰিব এই আঁচনিৰ টকা 35,000 টকা লাভ কৰিব মহিলাসকলে হয় মহিলাসকলে 35,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ত স্বাৱলম্বী হ'লে পৰৱৰ্তী সময়ত আৰু বৃহৎ পৰিমাণৰ ধন চৰকাৰে আগবঢ়াব এই ধনৰ দ্বাৰা লাখপতি হ'ব প্ৰতিগৰাকী মহিলা যিসকল মহিলা এই আঁচনিৰ অন্তৰ্গত হৈছে সেইসকল মহিলাই কিন্তু লাখপতি হ'বলৈ গৈ আছে 39 লাখ মহিলাক দিয়া হৈছে লাখ লাখ টকাৰ প্ৰপত্ৰ হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত দিয়া হৈছে এই প্ৰপত্ৰসমূহ হয় ইয়াৰ আন এটা পৰৱৰ্তী খবৰ হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ আত্মসহায়ক গোটক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত নিশা ভয়ংকৰ আক্ৰমণত নিহত জামাল উদ্দিন হয় নিশা যি ভয়ংকৰ আক্ৰমণ হৈছিল এই আক্ৰমণত নিহত হৈছে জামাল উদ্দিন মাৰপিটক ঘটনাত 11জনকৈ আহত হৈছে 11জন লোক ইতিমধ্যে আহত হ'বলগীয়া হৈছে 12জনীয়া দলৰ আক্ৰমণ জামাল উদ্দিনৰ পৰিয়ালৰ ওপৰত এটা দল আহিছিল 12জনীয়া সেই 12জনীয়া দলে জামাল উদ্দিনৰ ওপৰত আক্ৰমণ কৰিছিল সাইদুল ইছলাম আৰু সাইফুল ইছলামৰ নেতৃত্বত এই আক্ৰমণ চলিছিল বুলি জানিব পৰা গৈছে আহতসকলক চিকিৎসালয়লৈ ভৰ্তি কৰা হৈছে আহতসকলক কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গুৰুতৰ অৱস্থাত 3জনক গুৱাহাটীৰ জিএমচিএইচত লৈ প্ৰেৰণ কৰা হৈছে ইফালে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী কিন্তু ঘটনাস্থলীত উপস্থিত হৈছে ঘটনা সন্দৰ্ভত খেদি আটক কৰিছে আৰক্ষীয়ে 6জনকৈ লোকক ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আধাৰ কাৰ্ড আছেনে আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে আৰু যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলে ৰেচন কাৰ্ড পোৱাৰ সক্ষম হ'বনে আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই কি কৰিব আপুনি হয় আপুনি আবেদন কৰাৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে হয় আধাৰ কাৰ্ড যাৰ নাই সেইসকলে কিন্তু ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ'ব আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা কৰিছে আমাৰ ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰি অসম চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ আবেদন কৰিছে হয় আপোনালোকে চাইছে ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো উত্তৰ অসম চৰকাৰে যে কেন্দ্ৰৰ ওপৰত আবেদন কৰিছে সেই কেন্দ্ৰই কিন্তু এই পৰ্যন্ত কোনো উত্তৰ দিয়া নাই এনআৰচিৰ বাবে যিসকলৰ বায়োমেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড যিসকলে কিন্তু এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিছিল সেইসকলে কিন্তু আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা নাই আধাৰ কাৰ্ড নথকাসকলক
ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ সৈতে। কেন্দ্ৰৰ পৰা উত্তৰ আহিলে আধাৰ কাৰ্ড থকাসকলে লাভ কৰিব ৰেচন কাৰ্ড। হয়, আপোনালোকলৈ এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড আছেনে আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'বনে? হয়, আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই আপুনি কি কৰিব? হয়, আপুনি এতিয়া কি কৰিব? আবেদন কৰিছিল, ৰেচন কাৰ্ড পোৱা নাই। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।